নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ত আমি আলোচনা কৰিম আসাম পুলিচ এবি ইউবি অসম টেট বা অন্যান্য সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ সুবিধা হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আজি ভিডিঅ' প্ৰথম কোৱেশ্যনটো সুধিছে অসমৰ পুৰণি নাম কি অতিকৈ সহজ কোৱেশ্যন অসমৰ পুৰণি নাম কি ইয়াতে অপশ্যন দিয়া আছে অপশ্যন গেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰ অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ পিছৰ কোৱেশ্যনটো সুধিছে আহোমৰ প্ৰথম ৰাজধানী কি কি সুধিছে আহোমৰ প্ৰথম ৰাজধানী কি অপশ্যন দিছে প্ৰাগজ্যোতিষপুৰ কামৰূপ চৰাইদেউ এটাও নহয় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন সি চৰাইদেউ আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ আৰু শেষৰখন আছিল কি যোৰহাট নেক্সট কোৱেশ্যন নম্বৰ 3 অসমীয়া আলোচনী জোনাকী প্ৰথম কোন চনত প্ৰকাশ হৈছিল কি হৈছে অসমীয়া আলোচনী জোনাকী প্ৰথমে কোন চনত প্ৰকাশ পাইছিল ইয়াতে অপশ্যন দিয়া আছে 1888 1889 1989 1896 ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয় সকলোৱে জানে 1889 চনত অসমীয়া আলোচনী জোনাকী প্ৰথম প্ৰকাশ পাইছিলে কৰ পৰা পাইছিলে কলিকতাৰ পৰা আৰু চনটো হ'ল 1889 চনৰ 9 ফেব্ৰুৱাৰীত নেক্সট কোৱেশ্যন সাতভনী ৰাজ্যৰ ভিতৰত কোনখন দ্বিতীয় বৃহত্তম ৰাজ্য কি সুধিছে সাতভনী ৰাজ্যৰ ভিতৰত কোনখন দ্বিতীয় বৃহত্তম ৰাজ্য অপশ্যন দিছে অসম নাগালেণ্ড মণিপুৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অসম লেণ্ড এৰিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম ৰাজ্যখন হ'ল অসম আৰু প্ৰথমখন হ'ল কি আছিলে অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্যন নম্বৰ 5 অসমৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ কি হৈছে অসমৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমৰ মাটিকালি হ'ল কিমান ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ কোৱেশ্যন নম্বৰ 6 কিমানখন দেশে অসমৰ সৈতে আন্তৰ্জাতিক সীমা ভগাই লৈছে কি সুধিছে কিমানখন দেশে অসমৰ সৈতে আন্তৰ্জাতিক সীমা ভগাই লৈছে অপশ্যন দিছে 4খন 3খন 5খন 2খন ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি 2খন আৰু সেই দুখন হ'ল ভূটান আৰু বাংলাদেশ পিছৰ কোৱেশ্যনটো সুধিছে মানসকলে প্ৰথম অসম আক্ৰমণ কিমান চনত কৰিছিল অপশ্যন দিছে 1817 1917 1717 1617 ইয়াৰে শুদ্ধ উত্তৰটো নিশ্চয় জানে 1817 চনত মানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল আৰু দ্বিতীয় আক্ৰমণ কৰিছিল কিমান চনত 1819 চনত আৰু তৃতীয় কৰিছিল 1821 চনত আৰু এই যুদ্ধৰ পৰিসমাপ্তি কেতিয়া ঘটিছিল ইয়াণ্ডাবু সন্ধি চুক্তিৰ জৰিয়তে এই যুদ্ধৰ পৰিসমাপ্তি ঘটিছিল আৰু ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্যনটো সুধিছে কাৰ ৰাজত্বকালত অসম বুৰঞ্জীত সোণালী যুগ বুলি কোৱা হয় অপশ্যন দিছে চুকাফা নৰনাৰায়ণ ৰুদ্ৰসিংহ ভাস্কৰ বৰ্মন ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ সময়ত কি বুলি কোৱা হয় সোণালী যুগ বুলি কোৱা হয় আৰু ভাৰতবৰ্ষৰ সোণালী যুগ বুলি ক'লে কোনটো যুগক কোৱা হয় গুপ্ত পিৰিয়ড গুপ্ত যুগক দ্বিতীয় চন্দ্ৰগুপ্তৰ অধীনত গুপ্ত সাম্ৰাজ্যক ভাৰতবৰ্ষৰ সোণালী যুগ বুলি কোৱা হয় কোৱেশ্যন নম্বৰ 9 নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত কি সুধিছে নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত অপশ্যন আছে শিৱসাগৰ ডিব্ৰুগড় গোলাঘাট কাৰ্বি আংলং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্বি আংলং নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত নেক্সট কোৱেশ্যন কোন চনত কাজিৰঙাক সংৰক্ষিত বন হিচাপে মনোনীত কৰা হৈছিল কি সুধিছে কোন চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে মনোনীত কৰা হৈছিল অপশ্যন দিয়া আছে 1902 চনত 1906 চনত 1908 চনত 1912 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1908 চনত 1908 চনত কাজিৰঙাক কি হৈছে সংৰক্ষিত বন হিচাপে মনোনীত কৰা হৈছিল আৰু কাজিৰঙাখনক ৰাষ্ট্ৰীয় উদ্যান ৰূপে কেতিয়া স্বীকৃতি দিয়া হৈছিল 1976 চনত 1976 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হৈছিল আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পাইছিল 1985 ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি লাভ কৰিছিল নেক্সট কোৱেশ্যন অসমত সাক্ষৰতা হাৰ কিমান
কি সুধিছে অসমত সাক্ষৰতাৰ হাৰ কিমান ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ৭২.১৯%। ইয়াৰে পুৰুষৰ হ'ল 77.85% আৰু মহিলাৰ হ'ল 66.27%। নেক্সট কুৱেশ্যনটো সুধিছে লোহিত নদী কোনখন নদীৰ উপনদী কি সুধিছে লোহিত নদীখন কোনখন নদীৰ উপনদী অপচন দিছে বৰাক ব্ৰহ্মপুত্ৰ মানস এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ব্ৰহ্মপুত্ৰ লোহিত নদীখন ব্ৰহ্মপুত্ৰ নদীৰ উপনদী হয়। কুৱেশ্যন নম্বৰ 13 শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত মৃত্যু হৈছিল কি সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত মৃত্যু হৈছিল অপচন দি আছে 1449 চনত 1568 চনত 1569 চনত 1570 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1568 চনত শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল আৰু জন্ম হৈছিল কিমান চনত 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। পিছৰ কুৱেশ্যনটো সুধিছে কিমান চনত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল কি সুধিছে কিমান চনত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1682 চনত ইটাখুলি যুদ্ধ কিমান চনত সংঘটিত হৈছিল 1682 চনত। নেক্সট কুৱেশ্যন নম্বৰ 15 কোনে আহোম ৰাজ্যত পাইক প্ৰণালী প্ৰৱৰ্তন কৰিছিল কি সুধিছে কোনে আহোম ৰাজ্যত পাইক প্ৰণালী প্ৰৱৰ্তন কৰিছিল অপচন দি আছে মোমাই তামুলী বৰবৰুৱা প্ৰতাপ সিংহ লাচিত বৰফুকন চক্ৰপাণি বৰবৰুৱা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন এ মোমাই তামুলী বৰবৰুৱা পাইক প্ৰণালী প্ৰৱৰ্তন কৰিছিল কোনে মোমাই তামুলী বৰবৰুৱাই। কুৱেশ্যন নম্বৰ 16 হস্তি বিদ্যানৱ কিতাপখন কোনজন আহোম শাসকৰ অধীনত লিখা হৈছিল অপচন দিছে প্ৰমত্ত সিংহ ৰুদ্ৰ সিংহ শিৱ সিংহ ৰাজেশ্বৰ সিংহ কি সুধিছে হস্তি বিদ্যানৱ পুথিখন কোনজন আহোম শাসকৰ অধীনত লিখা হৈছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন চি শিৱসিংহৰ দিনত হস্তি বিদ্যানৱ গ্ৰন্থখন লিখা হৈছিল আৰু এই গ্ৰন্থখন কোনে লিখিছিল সুকুমাৰ বৰকাইত। নেক্সট কুৱেশ্যন নম্বৰ 17 অসমত 1942 চনৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন কি সুধিছে অসমত 1942 চনৰ বিপ্লৱৰ প্ৰথম শ্বহীদজনৰ নাম সুধিছে অপচন দিছে কনকলতা বৰুৱা কুশল কোঁৱৰ কমলা মিৰি মণিৰাম দেৱান ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে জানে অপচন এ কনকলতা বৰুৱা 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে গহপুৰ থানাত কনকলতা বৰুৱাক গুলিয়াই হত্যা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 18 ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহক কি নামে জনা গৈছিল কি সুধিছে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহক কি নামে জনা গৈছিল অপচন দিছে ফুলগুৰি ধেৱা ইটাখুলি যুদ্ধ পথৰগত ৰাইচ মেল ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন এ ফুলগুৰি ধেৱা ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহক কি নামে জনা গৈছিল ফুলগুৰি ধেৱা নামে জনা গৈছিল আৰু এই ফুলগুৰি ধেৱা কিমান চনত সংঘটিত হৈছিল 1861 চনত। কুৱেশ্যন নম্বৰ 19 অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল কি সুধিছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1985 1985 চনত কি হৈছিলে অসম চুক্তি স্বাক্ষৰিত হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 20 অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন অপচন দি আছে নীলমণি ফুকন পদ্মনাথ গোহাঁই বৰুৱা সত্যনাথ বৰা ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন বি পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিল কোন পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন নম্বৰ 21 অসম সাহিত্য সভাৰ প্ৰথমখন সভা কিমান চনত অনুষ্ঠিত হৈছিল কি সুধিছে অসম সাহিত্য সভাৰ প্ৰথমখন সভা কিমান চনত অনুষ্ঠিত হৈছিল অপচন দি আছে 1917 চনত 1922 চনত 1920 চনত 1925 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 1917 চনত অসম সাহিত্য সভাৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল আৰু ক'ত অনুষ্ঠিত হৈছিল শিৱসাগৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 22 মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল কি সুধিছে মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল ইয়াতে অপচন দি আছে 1885 1858 1958 1985 ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন বি 1858 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 23 বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা
কোন কি সুধিছে বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম সুধিছে অপশ্যন আছে কল্যাণ বৰ্মন ধীৰ বৰ্মন ভাস্কৰ বৰ্মন পইচা বৰ্মন ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন সি ভাস্কৰ বৰ্মন বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল কোন ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন নম্বৰ 24 ৱাংগালা কোন ঠাইৰ শস্য চপোৱা উৎসৱবোৰৰ ভিতৰত এটা অপশ্যন আছে বড়ো সোণোৱাল কছাৰী গাৰো জয়ন্তীয়া ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন সি গাৰো নেক্সট কুৱেশ্যন নম্বৰ 25 কোনজন অসমীয়া ঔপন্যাসিকক এখুত ককাইদেউ বুলি জনা যায় কি সুধিছে কোনজন অসমীয়া ঔপন্যাসিকক এখুত ককাইদেউ বুলি জনা যায় অপশ্যনত দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া নৱকান্ত বৰুৱা কালিয়াম মেধি ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি নৱকান্ত বৰুৱাক কি বুলি জনা যায় এখুত ককাইদেউ বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 26 মেডাম মেফি বছৰি কোনটো দিনত উদযাপন কৰে অপশ্যন আছে 31 জানুৱাৰী 31 জুলাই 31 আগষ্ট 31 ডিচেম্বৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 31 জানুৱাৰী মেডাম মেফি উদযাপন কৰে 31 জানুৱাৰীত আৰু কোনে পালন কৰে আহোমসকলে পালন কৰে কুৱেশ্যন নম্বৰ 27ত কি সুধিছে জোনবিল মেলা ক'ত অনুষ্ঠিত কৰা হয় কি সুধিছে জোনবিল মেলা ক'ত অনুষ্ঠিত কৰা হয় অপশ্যন দিছে নগাঁও ডিমাপুৰ শিৱসাগৰ মৰিগাঁও ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মৰিগাঁও আমাৰ মৰিগাঁও জিলাৰ জাগিৰোডত জোনবিল মেলা অনুষ্ঠিত কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 28 ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানক অন্য কি নামেৰে জনা যায় অপশ্যন দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যান কুৱেশ্যন নম্বৰ 29 মিনি কাজিৰঙা বুলি কোৱা হয় মানে কি সুধিছে মিনি কাজিৰঙা বুলি তলত কোনখনক কোৱা হয় অপশ্যন দিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কি বুলি জনা যায় মিনি কাজিৰঙা বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 30 কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল কি সুধিছে কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল অপশ্যন আছে 1970 চনত 1975 চনত 1972 চনত 1977 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া স্থাপন কৰা হৈছিল 1970 চনত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 31 অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় প্ৰথমে ক'ত আছিল কি সুধিছে ইয়াত প্ৰথম সুধিছে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় প্ৰথম ক'ত আছিল অপশ্যন আছে ডিগবৈ নুমলীগড় দুলিয়াজান যোৰহাট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিগবৈ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় প্ৰথমে আছিল ক'ত ডিগবৈ তাৰ পিছত ক'ত হ'লগৈ দুলিয়াজান বৰ্তমান দুলিয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় অৱস্থিত কুৱেশ্যন নম্বৰ 32 বিশ্বৰ প্ৰথম ব্যক্তিগত মালিকাধীন কোম্পানী কোনটো কি সুধিছে বিশ্বৰ প্ৰথম ব্যক্তিগত মালিকাধীন কোম্পানী কোনটো অপশ্যন দি আছে টাটা টি কোম্পানী অসম টি কোম্পানী ব্ৰিটিছ টি কোম্পানী দাৰ্জিলিং টি কোম্পানী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসম টি কোম্পানী বিশ্বৰ প্ৰথম ব্যক্তিগত মালিকাধীন কোম্পানীটো আছিল কি অসম টি কোম্পানী কুৱেশ্যন নম্বৰ 33 অসমৰ প্ৰথম চাহ বাগিচা স্থাপন কেতিয়া কৰা হৈছিল কি সুধিছে অসমৰ প্ৰথম চাহ বাগিচা কেতিয়া স্থাপন কৰা হৈছিল অপশ্যন দি আছে 1824 1832 1826 1837 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1837 কি হৈছে 1837 চনত অসমৰ প্ৰথম চাহ বাগিচা স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 34 প্ৰথম 5 বছৰীয়া পৰিকল্পনাটো কেতিয়া আৰম্ভ কৰা হৈছিল কি হৈছে প্ৰথম 5 বছৰীয়া পৰিকল্পনাটো কেতিয়া আৰম্ভ কৰা হৈছিল ইয়াতে অপশ্যন দি আছে 1951 1952 1958 1990 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1951 কুৱেশ্যন নম্বৰ 35 ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যক কি বুলি কোৱা হয় কি হৈছে ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যক কি বুলি কোৱা হয় অপশ্যন দি আছে শুকান অৰণ্য নৈপৰীয়া অৰণ্য ঘন অৰণ্য বৰ্ষাৰণ্য ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰ্ষাৰণ্য ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যক কি বুলি জনা যায় বৰ্ষাৰণ্য বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 36 প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কোন চনত প্ৰকাশ কৰা হৈছিল কি সুধিছে প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কোন চনত প্ৰকাশ কৰা হৈছিল ইয়াতে অপশ্যন দিছে 1836 চনত 1846 চনত 1872 চনত 1882 চনত
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1846 চনত প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ কৰা হৈছিল কিমান চনত 1846 চনত 1846 নেক্সট কুৱেশ্যন নম্বৰ 37 জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল কি সুধিছে জোনাকীৰ প্ৰথম সম্পাদকজনৰ নাম সুধিছে অপশ্যন দি আছে আনন্দ চন্দ্ৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰ কুমাৰ আগৰৱালা হেমচন্দ্ৰ বৰুৱা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি চন্দ্ৰ কুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদকজন আছিল কোন আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন নম্বৰ 38 জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম ছবি কোনখন কি সুধিছে জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম সুধিছে অপশ্যন দিছে ফিৰিঙতি অপৰূপা পাপৰি বননি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি অপৰূপা জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম আছিল কি অপৰূপা কুৱেশ্যন নম্বৰ 39 ইন্দ্ৰমালতী ছবিখনে কিমান চনত মুক্তি লাভ কৰে ইয়াতে অপশ্যন দি আছে 1935 চনত 1944 চনত 1939 চনত 1929 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 1939 চনত ইন্দ্ৰমালতী ছবিখনে মুক্তি লাভ কৰিছিল আৰু জয়মতীখনে মুক্তি লাভ কৰিছিল 1935 চনত নেক্সট কুৱেশ্যন নম্বৰ 40 আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো কি সুধিছে ভাৰতৰ জাতীয় বাদ্যৰূপে পৰিচিত তল কোনটো বাদ্যযন্ত্ৰ অপশ্যনত দি আছে তাল ডগৰা বাঁহী বীণা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বীণা ভাৰতৰ জাতীয় বাদ্যৰূপে পৰিচিত বাদ্যযন্ত্ৰটো হ'ল বীণা ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব